বহুতে জানিব খুঁজে যে ব্ল্যাক স্মোক কি প্রবলেমৰ কাৰণে দিয়ে ব্ল্যাক স্মোক প্ৰবলেমৰ লগত ৰিলেটেড এইখন গাড়ীত আজি কাম কৰি দেখুৱাম ৰানিং অলমোস্ট গাড়ীখনৰ 4000 কম 1 লাখ ইঞ্জিনৰ সাউন্ড শুনিছে বহুত লাউড সাউন্ড হয় আৰু টাইমিং সাইডৰ পৰা এটা নয়েজ আহি আছে ফ্ৰন্ট বাম্পাৰখন খুলিছো চেক কৰি চাব লগা বা কৰিব লগা কেইটামান বহুত দৰকাৰী কাম আছে ইনটেক মেনিফুল লগতে ইজিয়াৰৰ কন্ডিশন বহুত ভয়ানক সিচুৱেচনত আছে যেটো মই আপোনালোকক দেখুৱাই আছো এইখন গাড়ীত ইনষ্টেন্ট পিকআপ একেবাৰে নাই আৰু থাকিব কৰ পৰা ফল্ট ইয়াতে আছে এটো হৈ গল পুৰা ইজিয়াৰ সিস্টেম আৰু খুলিছো ক্লিন কৰিব কাৰণে অয়েল চেম্বাৰ নখুলালৈকে হাত লগাব পৰা না যায় টাইমিং চেইনডালক ৰিপ্লেস কৰিব গৈ আছো কমপ্লিট কিট টাইমিং এটো হৈ গল ফিউল ফিল্টাৰ ও ভাই সাহেব কন্ডিশন দেখিছে বহুত কম গাড়ীত হঠাৎ কেতিয়াবা দেখা পাও এনেকুৱা ফিউল ফিল্টাৰ যেটো এইখন গাড়ীত দেখুৱাই আছো গাড়ীখনত ওলোৱা সকলোখিনি কাম কমপ্লিট কৰি প্ৰবলেম সলভ হোৱাৰ পিছত ওয়াশিংৰ হৈতে ডেলিভাৰী কাৰণে ৰেডি কৰি আছো কাস্টমাৰক হেণ্ডওভাৰ কৰিব পৰাকৈ গাড়ীখন ওয়াশিংৰ কাৰণে আৰিছো আৰু ইঞ্জিন বেৰ এৰিয়াত ওয়াটাৰ স্প্ৰে নকৰিলে জানো হ'ব গাড়ীখন জিগটিকে হৈ গৈছে আৰু লৈ যাব এতিয়া গটিকে মিঠাই খোৱাৰ কাৰণে মানে লৈছিলে কেনেকুৱা বলে গাড়ীখন এতিয়া চলাই এতিয়া আপুনি বহুত ভাল আছে এটা নতুন ভিডিঅ'ৰ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এইটো ভিডিঅ' ধৰিবটো পাৰিছে এইখন গাড়ীৰ ব্ল্যাক স্মোকৰ লগত ৰিলেটেড এটা সমস্যা আছে এই প্ৰবলেমটো সলভ কৰিব কাৰণে ৰাখিছো আমি এইখন গাড়ী সবচে দৰকাৰী কামটো হৈছে এই গাড়ীখনৰ পিকআপ ল আৰু সেকেন্ডটো হৈ গল ব্ল্যাক স্মোকৰ নিচিনা সমস্যা গাড়ীখনত বেমাৰ বহুত তাগৰা লাগিছে কিন্তু ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ কোনো ধৰণৰ ওয়াৰ্নিং লাইট আহা নাই এই সমস্যাটো জানিব পৰাকৈ আৰু এই গাড়ীখনৰ টোটাল ৰানিং ধৰক 96851 কিলোমিটাৰ ৰান কৰি পেলাইছে ডিজেল ইঞ্জিন হিচাপে ইমানটো ৰানিং কোনো মেটাৰ নকৰে কাৰণ ইয়াতকৈ বেছি ৰানিং হোৱা গাড়ী আমি সাৰ্ভিস কৰি থাকো ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ কোনো ধৰণৰ ওয়াৰ্নিং লাইট ইয়াতে দেখিছা শো হোৱা নাই চলো হিমানটোলৈকে ঠিক আছে ইঞ্জিনৰ আগফালে গৈ পেলাই কেইটামান দৰকাৰী বস্তু দেখুৱাই এতিয়া চাব নৰ্মেলি যেনেকৈ ইঞ্জিন ষ্টাৰ্ট হ'ব লাগে হৈ আছে কিন্তু ইঞ্জিনৰ আৱাজটো এবাৰ ভালদৰে শুনক বহুত ৰেয়াৰ কেছত কেতিয়াবা এনেকুৱা ধৰণৰ বেমাৰ পাও যেটো মই এই ভিডিঅ'টো দেখুৱাম অলপ কম গাড়ীখন 1 লাখ কিলোমিটাৰ চলিছে হেহে আমি টাইমিং চেইন ৰিপ্লেস কৰিব লাগিব বাদ বাকি আৰু কিছুমান কাম আছে যেনে ধৰক ইয়াতে দেখিছে ফিউল ফিল্টাৰৰ অৱস্থা ওপৰৰ পৰাই গোটেই ফিউল লিক কৰি আছে ইয়াতে ভিতৰত থকা ফিউল ফিল্টাৰৰ কন্ডিশন চেক কৰিম আৰু লগতে সৰু ডাঙৰ যি ইছ্যু আছে কমপ্লিট এই গাড়ীখনৰ আমি ক্লিয়াৰ কৰিম বাকি মই গাড়ীখনৰ পিছফালে এবাৰ আহিছো ব্ল্যাক স্মোকটো এবাৰ দেখুৱাব কাৰণে মানে চাইলেন্সাৰৰ পৰা ওলোৱা যেটো কোলা ধোঁৱা হয় তো অকমান দেখুৱাব কাৰণে ট্ৰাই কৰিছো ইঞ্জিন ঠাণ্ডা আছে সেইভাবে বহুত কম পৰিমাণত ওলাইছে এয়া দেখিছে অলপ ওলালে এয়া সব অলপ ওলালে মানে একদম কম পৰিমাণত ওলাই আছে কিন্তু এই বস্তুবিলাক দেখি প্লাই আপুনি আইডিয়া কৰক গাড়ীখনত মানে সেকেন্ড গিয়াৰৰ পৰা থাৰ্ড গিয়াৰত যোৱা অৱস্থাত এনেকুৱা লেটেৰা বেয়া মানে ব্ল্যাক স্মোক দিয়ে নহয় পিছফাল একদম কোলা কোলা কৰি দিয়ে আৰু এইবিলাক দেখিছে যিয়ে নহওক খাৰা গাড়ীত মই অলপমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো আৰু এইবিলাক দেখিটো হয়তো গমে পাই গৈছে আৰু গাড়ীখনত মই বহুত বেছি ৰেষ্ট দিব দিয়া নাই কাৰণ টাইমিং চেনৰ কন্ডিশনটো নাজানো কি আছে যদি হঠাৎ ছিঙি যায় এটো উল্টা লাগি যাব আৰু গটিকে সেই কাৰণে ডিজেল ইঞ্জিন হয় বাকি ইফালে মই ইঞ্জিনৰ বেক কম্প্ৰেসাৰ হয়তো ভাবিব পাৰে যে বেক কম্প্ৰেসাৰৰ লগত কিবা ৰিলেটেড ইস্যু থাকিব পাৰে তেনেকুৱা একো নাই দেখিছে স্টাৰ্ট হৈ আছে আৰু ইয়াতে বেক কম্প্ৰেসাৰৰ কোনো ধৰণৰ ইস্যু নাই ইঞ্জিনত চলো বাহিৰৰ পৰা দেখুৱাব পৰা কেইটামান ফল্ট মই গাড়ীখনত দেখুৱালো এতিয়া গাড়ীখন ভিতৰত লগাই লৈ আছো যেগটিকে কাম ষ্টাৰ্ট কৰিম আৰু লগতে সম্পূৰ্ণ প্ৰসেছটো এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই গৈ থাকিম গোটেইখন ফ্ৰন্ট বাম্পাৰ খুলি দিলো আৰু ইয়াতে আমাৰ চেক কৰিব লগা এটা বস্তু আছে যেটো হৈ গল ইন্টাৰকুলাৰ একেবাৰে মানে তলত সোমাই ৰাখি দিছে আৰু বাম্পাৰ নুখুলাকে এটো চেক কৰিব পৰা সম্ভৱ নহয় হেহে বাম্পাৰখন খোলা গৈছে গাড়ীখন চেক উঠাই লিফটিং কৰি লৈছো খুলিব লাগিব ফ্ৰন্টৰ দুইটা টায়াৰ আৰু চেক কৰিম ইয়াতে ফ্ৰন্ট সাসপেনশন লগতে ফ্ৰন্ট ডিসপ্লে চকা খুলি দেখিব পাইলে যে এটা ডিসপ্লেৰ থিকনেস ঠিকে আছে ক্লিন কৰিলে চলি যাব যেগটিকে এটো ইঞ্জিনৰ টাইমিং চেইন ৰিপ্লেস কৰিব গৈ আছো সমান্তৰভাৱে কলা ধোঁৱা দিয়া যেটো সমস্যা আছে লগতে পিকআপ ইস্যু আৰু সৰু হুৰা তাকটো কিছুমান কৰিব লগা কামৰ বাবে এক্সট্ৰা বহুত ফিডবেন ইঞ্জিনটোত খুলিব লগা হয় কাম কৰা পজিশন বিলাকত স্পেস পাব কাৰণে এয়াৰ ফিল্টাৰৰ পৰা টাৰ্বো হৈ ইন্টাৰকুলাৰৰ পৰা ইনটেক মেনিফুললৈকে যোৱা কমপ্লিট লাইন খুলি বাহিৰত ওলোৱাৰ চেষ্টাৰে দেখুৱাই আছো এইবিলাক কাম ইয়াতে চাওক এটা ফল্ট দেখুৱাই আছো অয়েল উঠাইছে আৰু অয়েল কি উঠাইছে চাইছে কলা মানে কি জানে ইয়াতে সিস্টেমত গণ্ডগোল আছে তো দেখুৱাই আছো মই কি আছে গণ্ডগোল ওপৰৰ পৰা দেখিব পাৰিছো কুলেনৰ কালাৰ ঠিকে আছে আৰু মই এনে চকুৰে আইডিয়া কৰি চাই ভালে থকা বুলি প্লাই নকও ইয়াতে টেম্পাৰেচাৰ চেক কৰিছো দেখিছে -25 ডিগ্ৰীৰ তলত দেখুৱাই আছে তো টেম্পাৰেচাৰ চেক কৰি গম পালো যে ৰেডিয়েটৰ কুলেন আমি ৰিপ্লেস নকৰিলে হ'ব পুৰণা কুলেনখিনিৰে কাম চলি যাব লগতে 2 পইচা কাস্টমাৰৰ সেভ হ'ব কুলেন ডাউন কৰিব তলত সোমাওতে দেখিলো ইয়াতে চেম্বাৰত অয়েল লিকেজ মানে ইঞ্জিন অয়েল লিকেজ তো ইয়াতে ইঞ্জিন অয়েল লিকেজ কৰ পৰা হৈছে চেক কৰিব লাগিব জি গটিকে এইটো সাইডৰ পৰা লিকেজ দেখিছো হয়তো অয়েল চেম্বাৰ নতুবা টাইমিং প্লেট গাস্কেট নহয়তো টাইমিং অয়েল সিল সাইডৰ পৰা হয়তো এই লিকেজটো কৰিব পাৰে তো খোলা হ'ব এইবিলাক বস্তু প্ৰপাৰ চেকিংৰ হৈতে কাম কৰিম দুইফালে দুডাল বেল খোলাৰ আগতে চেক কৰিছো আৰু বেলৰ কন্ডিশন ঠিক দেখা নাই সেই গটিকে ৰিপ্লেস কৰিম
কুলেন কমপ্লিট ড্ৰেইন হৈ গৈছে আৰু দেখিছে কুলেনৰ কালাৰ একদম নিউ টাইপ হৈ আছে হেহে কাস্টমাৰক এইটো খৰচা আমি বচাই দি আছো ইন্টাৰকুলাৰৰ এয়াৰ হস পাইপ যেটো ইনটেক মেনিফ্লোলৈকে গৈছে খুলিছো ইয়াৰে ভিতৰত অয়েল উঠাইছে নেকি চেক কৰিব কাৰণে তো দেখিলেই নহয় কন্ডিশন বহুতে বেয়া তো পাইপত যদি ইমান অয়েল আহিছে নাজানো ইন্টাৰকুলাৰৰ ভিতৰত কিমান অয়েল আছে তো খুলি প্লাই চেক কৰিম ইন্টাৰকুলাৰ হৈ প্লাই ইনটেক মেনিফ্লোলৈকে আহা এইবিলাক গোটেই পাইপ খুলিছো কাৰণ যিগতিকে অয়েল উঠাইছে তো ভিতৰত ক্লিন কৰিব লাগিব ওপৰৰ পৰা এনে এৰি দিলে নহব চলো এয়াৰ ফিল্টাৰ খুলিব লাগিব আৰু কন্ডিশন দেখিছে নে এয়াৰ ফিল্টাৰৰ একদম জিপ টাই বান্ধি টাইট কৰি ৰাখি ধৰিছে এয়াৰ ফিল্টাৰ তথাপিও হিলি আছে এয়াৰ ফিল্টাৰ হাউচিং লুজ কন্টেক্টৰ ফলত দেখিছে ভিতৰত লেতেৰা একদম পুৰা লেয়াৰ বান্ধি গৈছে মানে জমিছে আৰু এয়াৰ ফিল্টাৰৰ কন্ডিশনো এইটো ইমান বেছি বেয়া হোৱা নাই কিন্তু ইয়াতে ধুলি দেখিছে তো কমপ্লিট কেচিং এইবিলাক ৰাখিছো খুলি সাফা কৰিব কাৰণে ৰেডিয়েটৰ কুলেন অলমোস্ট গোটেই ড্ৰেইন হৈ গৈছে আৰু ৰিজাৰ্ভাৰ টেংক খুলি আছো ভিতৰত থকা এই যিবিলাক দেখিছে কলা কলা ক্লিন কৰিব কাৰণে ফ্ৰণ্টৰ গোটেইখন বাম্পাৰ খুলিছিলো এই ইন্টাৰকুলাৰটো চেক কৰিব কাৰণে যিগতিকে বাম্পাৰ নোখোলাকে নহয় আৰু স্থিতি দেখিছে ভিতৰৰ কন্ডিশন লেতেৰা যদিও সোমাইছে ইয়াতে কম লেতেৰা আছে কিন্তু অয়েল ইয়াতে গোটেই ভৰি পৰি আছে এতিয়াৰ কাৰণে সাইড কৰি ৰাখিছো অকমান পিছত উলিয়াই দেখুৱাম চলো তেতিয়ালৈকে ইঞ্জিন অয়েল ডাউন কৰো যি গতিকে টাইমিং ৰিপ্লেস হ'ব অয়েল চেম্বাৰ খুলিব লাগিব টাইমিং প্লেট খুলিব লাগিব তো হেহে এতিয়াতে অয়েলটো ড্ৰেইন কৰি ৰাখি দিও কমপ্লিট ইঞ্জিন অয়েল কিমান ওলাই গোটেই খৰাৰ পিছত গম পাম বাকি অয়েলৰ কন্ডিশন দেখিছে না ডিজেল ইঞ্জিন হিচাপত বহুত বেছি কলা হৈছে এসি বেল আৰু ফেন বেলৰ চেঞ্জ কৰা কথাটো কৈছিলো কিন্তু খুলি প্লাই এবাৰ তথাপি কনফাৰ্ম হৈ ললো তো এসি বেল ইডাল আৰু ইডাল হৈ গল ফেন বেল তো দুইডাল বেল খুলিছো ৰিপ্লেস কৰিব কাৰণে আৰু চেক কৰি ইয়াতে বেল লাগিবই লগতে ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত টাইমিং সাইডৰ পৰা যেটো এটা আৱাজ আহি থকা বুলি কৈছিলো কিবা আনৱান্টেড এটা নয়েজ আহি থাকে তো তাৰ কাৰণে দুইফালে দুটা বিয়াৰিং খুলিলো আৰু খুলি প্লাই চেক কৰিলো ইয়াতে বিয়াৰিংৰ কন্ডিশন কিন্তু একো বেয়া পোৱা নাই সব ঠিকই আছে দুইটা বিয়াৰিং ঠিকই আছে ইয়াতে ওয়াটাৰ পাম্পো ঠিকই আছে গোটেইখিনি ঠিক থকা পিছত সাউন্ড কৰ পৰা আহি আছে তো পিছত হে গম পালো ইয়াতে যেটো অল্টাৰনেটৰ অটো এডজাস্টাৰ আছে তো এই এডজাস্টাৰ পৰা সাউন্ড কৰি আছে মই দেখুৱাই আছো ভালদৰে ক্লিয়াৰলি চাব ইয়াতে দেখিছে ৰাছ লাগা দেখিছে তো এই সাইডটো টাচ হয় আৰু টাচ হলে কি হয় ইয়াৰ পৰা এটা নয়েজ আহে যি নহক বেমাৰ পাইছো যেতিয়া সলভ কৰিম ওপৰৰ অলমোস্ট গোটেই ফিটিং খোলা হৈ গৈছে আৰু এতিয়া কেম লক কৰিম যি গতিকে টাইমিং চেন আমি ৰিপ্লেস কৰি আছো চলো অলপ ঘোৰা বেছি গল তলফালে যাব তলফালে ঘোৰা বেছি গুচি গেল ওপৰত উঠা সেন্টাৰ কৰ আৰু 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 অলপ বাস চলো এইফালে হেডৰ কেমটো লক কৰি দিলো আৰু বাকি ইয়াতে ক্ৰেংক লক কৰিছো দেখিছে ইয়াতে এলেংকি সোমাই প্লাই ইজিলি বহুত নেৰা নেপেৰা বল দিয়াৰ ফলত এই বলটো খুলিলো যেনে তেনে আৰু এইফালে খুলিছো যেগতিকে অয়েল সিলটো চেক কৰিব লাগিব আৰু দেখিলো ইয়াতে অয়েল সিলৰ কন্ডিশন চাইছেনে একদম ফ্ৰেছ আছে ইয়াৰ পৰা অয়েল লিক নাই আৰু ইঞ্জিনৰ মেইন পুলি খুলিলে কেতিয়াবা ইঞ্জিন অয়েল সিল যদি লিক নাথাকে তথাপিও এইটো টাইমিং প্লেটৰ ওপৰত থকা অয়েল সিলটো ৰিপ্লেস কৰি দিয়া যায় বা আমি দিম কিন্তু মেইন প্ৰবলেমটো হৈ গল ইয়াতে টাইমিং গাস্কেট সাইডৰ পৰা লিক কৰিছে দেখিছে অয়েল চেম্বাৰৰ পৰাও লিক নাই টাইমিং গাস্কেট যেতিয়া মানে কিবা কামত হয়তো চাগে খুলিছে অলপ এনেকুৱা মোৰ লাগি আছে তো দেখা যাব কি কাৰণত আৰু ইফালে অয়েল চেম্বাৰখন যেতিয়া খুলিছো ঠিক আছে এয়া চাওক অয়েল চেম্বাৰ খোলা হৈছে আৰু ইয়াতে যেটো পেষ্ট লগাইছে বেছি দিন হোৱা নাই এনেকুৱা লাগিছে একদম ফ্ৰেছ মাৰুতি সুজুকিৰ যেটো হোৱাইট বন আহে মানে মই গাস্কেট বনৰ কথা কৈছো দেই তো সব দেখিছে নে একদম পুৰা ফ্ৰেছ এনেকুৱা লাগিছে যে বেছি দিন হোৱা নাই এইবিলাক লগোৱা নাজানো কি কাৰণত নে টাইমিং চেঞ্জ হৈছে একো ক'ব পৰা নাই মানে আৰু গাস্কেট বনৰ এইবিলাক মানে সিচুৱেচন দেখি মেবি এনেকুৱা লাগিছে হয়তো এই গাড়ীখনৰ টাইমিংৰ কিবা নহয় কিবা কাম হৈছে তো গোটেই প্ৰসেসটো খোলাৰ পিছতহে গম পাম আৰু এই গাড়ীখন ডাউনলোড হৈ আহা গাড়ী মানে ডাউনলোড হৈ আহা গাড়ী বলে এইখানে কৈছো অলৰেডি এইখনৰ মানে মালিক দুটা হৈ গল আগতে কোনোবা বেলেগ আছিল আৰু এতিয়া কোনোবা বেলেগ হল যিগতিকে ট্ৰু ভেলু মাৰ্কেটৰ পৰা সেকেন্ড হেণ্ড লৈছে আৰু কন্ডিশন এইবিলাক দেখিছে মইতো দেখুৱাই আছো এটা খুলি প্লাই দেখুৱাই আছো যে নহক আগৰ মালিকে কেনেকৈ ইয়াক যত্ন কৰিছিলে নাজানো ইজিয়াৰ কন্ডিশন চাওক ঠিক আছে এইটো হৈ গল ইজিয়াৰ ভালভ আৰু ইজিয়াৰ ভালভৰ অৱস্থা দেখি হয়তো গমে পাই গৈছে ভিতৰত কাৰ্বন উখা লব নোৱাৰা কৈ আছে মানে ইয়াতে প্ৰত্যেকটো হোল ব্লক হৈ গৈছে মোৰটো এনেকুৱা লাগিছে পুৰা সিস্টেমৰ ভিতৰত হয়তো আৰু কিবা গণ্ডগোল আছে ওপৰৰ পৰা দেখিছে ইমান কলা আৰু ভিতৰত নাজানো কি হৈ আছে আৰু ডিজেল ফিল্টাৰৰ কন্ডিশন দেখিছে একদম তাজা লিকেজ ওপৰৰ পৰা এনেকুৱা লাগিছে যেন ফিউল ফিল্টাৰ বহুত দিন ধৰি প্লাই চেঞ্জ হোৱা নাই আৰু যদিও চেঞ্জ হৈছে ইয়াৰে হয়তো ও ৰিং যেটো ৰিং থাকে এই ৰিংটো ভালকে বহোৱা নাই যি আছে খুলিলে গম পাম আৰু প্ৰবলেম যিবিলাক পাইছো একদম 200% ওকে ৰিপৰ্ট কৰি এই গাড়ীখনত আমি কাম কৰি যাম ডিসমেন্টলিং প্ৰসেসটো চলি থকাৰ মাজতে আৰু এটা বস্তু দেখুৱাও চাই যাব গাড়ীখনৰ পিকআপ লৰ সবচে ডাঙৰ আৰু এটা ইস্যু ইয়াতে পাইছো হেতু হৈ গল ইজিয়াৰ সিস্টেমত ইয়াতে আৰু এটা গৰ্বৰ আছে এই যে ইয়াতে ওপৰত চাওক দেখিছে কলা কলা কাৰ্বন বিলাক দেখিছে এইবিলাক হৈ গল এক্সস্ট গেছ ৰিচাৰ্কুলেশন সিস্টেমৰ পৰা হোৱা লিকেজ ধৰক যিকোনো ডিজেল ইঞ্জিনত এনেকুৱা ধৰণৰ প্ৰবলেম হৈ থাকিলে এইটো এটা গাড়ীখনত বিগ ফল্ট হয় আৰু এই প্ৰবলেম বিলাক আমি ফাইন্ড আউট কৰিব কাৰণে পুৰা প্ৰসেসটো হাতত লৈছো যিবিলাকৰ ওপৰত কাম চলি থকা দেখি আছে আৰু অকল এয়াই নহয় এইখিনি নহয় আৰু আছে এই ইঞ্জিনটোত ফল্ট হয়তো আৰু আছে এতিয়ালৈকে আমি বিচাৰি পোৱা নাই বাট বিচাৰি উলিয়াম যাৰ কাৰণে ইমান বিলাক বস্তু খোলা হৈছে আৰু কিছুমান পাৰ্ট ইয়াৰ পৰা এতিয়াও খুলিব বাকি আছে উফ বহুত সময় কষ্ট কৰাৰ পিছত নেৰা নেপেৰা কষ্ট কৰিছো গম পাইছেনে নেৰা নেপেৰা কষ্ট কৰাৰ ফলত শেষত গৈ পেলাই শেষৰটো ফল্ট এই ইঞ্জিনটো আমি বিচাৰি পালো আৰু ইয়াতে ফল্ট দেখিলে আপুনিও
আচৰিত হ'ব চাওক দেখিছে এইটো হৈ গ'ল ইনটেক মেনিফুল কমপ্লিট এছেম্বলি তো সিস্টেমটোত কি গণ্ডগোল হৈ আছে চাব ইয়াতে যিবিলাক লাইন দেখিছে এইটো এটা সিলিন্ডাৰ আৰু লগতে এইফালে এটা সিলিন্ডাৰ এই দুইটা সিলিন্ডাৰৰ মাজত ডিফাৰেন্স দেখিছে আৰু বাকি দুটা সিলিন্ডাৰৰ মাজত ডিফাৰেন্স থাকক তো গম পালে ইয়াতে প্ৰবলেম এইটো হৈছে যে কমপ্লিট ইনটেক মেনিফুল হয়তো গাড়ীখন অভাৰহিট হৈছে অভাৰহিট ইঞ্জিন অভাৰহিট হৈ প্লাই এইটো মেনিফুল গলি গৈছে আৰু গলি প্লাই গাস্কেটৰ যিবিলাক পেকিং আছে পেকিংৰ সাইডেদি এয়াৰ লিক কৰিছে কাম কৰাটোতো ধৰক সৰু কথা এনেকুৱা ধৰণৰ কিছুমান ফল্ট গাড়ীত বিচাৰি উলিয়াই প্ৰবলেম সলভ কৰি দিয়াটোহে বহুত চ্যালেঞ্জিং আৰু ডাঙৰ কথা এতিয়া কথা হ'ল এই গাড়ীখন ডাউনলোড হৈ আহা মানে বিক্ৰী কৰা যোন মানে প্ৰথম উনাৰে যোনে বিক্ৰী কৰিছে হয়তো চাগে ব্ল্যাক স্মোকৰ লগত ৰিলেটেড বহুত মানে সমস্যা ভুগিছে আৰু হয়তো প্ৰবলেম সলভ কৰিব পৰা নাই যাৰ কাৰণে এইটো বিক্ৰী কৰিছে যিয়ে নহওক বাকি ইফালে আমি প্ৰবলেম সলভ কৰিম লগতে একদম প্ৰপাৰ কাম কৰিম এয়া খুলিছো ইঞ্জিন মাউন্টিন খোলাৰ আৰৰ ইমান বিলাক বস্তু খোলা গমে পাই গ'ল প্ৰসেসটো আৰু এইটো প্ৰসেস হৈ গ'ল টাইমিং চেঞ্জ আমি এই গাড়ীখন ৰিপ্লেস কৰিব গৈছো নাজানো আগতে টাইমিং চেঞ্জ কৰি নে মিটাৰে টেম্পাৰিং কৰিছে নে কি হে আৰু এইবিলাক অইল লিকেজ ইয়াতেও দেখিছো এইটো এটা সৰু লিকেজ বাৰু এইটো মৰি যাব এইটো কোনো ডাঙৰ ইস্যু নহয় আৰু বাকি গোটেই বস্তুটো দেখি আছে খোলা প্ৰসেসটো এই যেটো ওয়াটাৰ পাম্প হয় ঠিক আছে ওয়াটাৰ পাম্পটো ইয়াতেও কনফাৰ্ম হৈছে যে 100% টাইমিংৰে কাম হৈছে কাৰণ ওয়াটাৰ পাম্প খুলিছে ইয়াতে ওয়াটাৰ পাম্প খোলাৰ আৰৰ কাৰণ এটাই হ'ব পাৰে হয়তো সিলিন্ডাৰ হেড আৰু নহয়তো এই যিবিলাক পেজ দেখি আছে এই পেজবিলাক যে লগাইছে এইবিলাক বন পেজ হয় তো মাৰুতি সুজুকিৰ বন পেজ লগাইছে আৰু টাইমিং প্লেটৰ কাৰণে এই ওয়াটাৰ পাম্পটো খুলিব লগা হয় ঠিক আছে তো টাইমিং প্লেটৰ শেষৰটো বলটো আছিল এইটো খুলিলো আৰু এতিয়া কমপ্লিট টাইমিং প্লেটটো ওলাই আহিব চেক কৰিম টাইমিং চেন কোম্পানী কয় 80000 কিলোমিটাৰ ৰানিং কৰিব কাৰণে এইডাল চেন তো কিছুমানে 1 লাখ চলাই কিছুমানে 1.5 লাখ লৈকে চলোৱা গাড়ী পাইছো এখন ইনোভা আছে 1.5 লাখ কিলোমিটাৰ এই টাইমিং চেনডাল চলাইছে মই ট্ৰাই কৰিম ভিডিও দিব কাৰণে বাকি এইফালে দেখিছেনে টাইমিং চেন ভাই ৰিপ্লেস কৰিছে গাস্কেট নতুন তো নাজানো কিমান মানে চলাইছে গাড়ী 1 লাখে চলাইছে নে 2 লাখে চলাই পেলাই চেঞ্জ কৰিছে আৰু মিটাৰ টেম্পাৰিং কৰিছে নে কি কৰিছে তো যিয়ে নহওক ৰিক্স লটো বহুত ডাঙৰ ফুল হ'ব টাইমিং চেঞ্জ ছিঙি প্লাই হয়তো ইঞ্জিনত লাখ টকা লৈকে লোকচান কৰি দিব পাৰে তো চলো গোটেইবিলাক বস্তু আমাৰ খোলা হৈ গৈছে ইঞ্জিনটোৰ পৰা আৰু এতিয়া সাফ সাফাইৰ কাম চলিব মানে ক্লিনিংৰ প্ৰসেস কিন্তু তাৰ আগতে আৰু এটা বস্তু দেখাই দিও এইবিলাক তো হৈ গ'ল ক্লিনিংৰ কাৰণে বাকি ক্লিনিং কৰিব লগা আছে ইন্টাৰকুলাৰ তো ইন্টাৰকুলাৰ পৰা অইল দেখিছে কিমান অইল ইয়াতে ওলাই পৰিছে তো চলো ভিডিও বহুত বেছি দীঘল কৰি লাভ নাই যিগতিকে গোটেই খোলা প্ৰসেসটো কমপ্লিট হৈ গৈছে এতিয়া ক্লিনিংৰ প্ৰসেস চলিব তো পটাপট মই কিছুমান বহুত ইম্পৰ্টেন্ট বস্তু যিবিলাক দেখুৱাব লাগে এইবিলাক দেখুৱাই যাও আৰু এতিয়া এক্সজস্ট গেছ ৰিসাৰ্কুলেশন সিস্টেমত হৈ থকা গণ্ডগোলটো দেখুৱা সমুকৈ ইজিআৰ তো ইয়াতে এই যেটো লাইন আছে এইটো লুজ কন্টাক্ট আছিল পাইপৰ ওপৰত দেখি থকা কাৰ্বন বিলাক এনেকুৱাকৈ গেপ হৈ থকাৰ ফলত এনেকুৱা প্ৰবলেম হৈছিল ইন্টাৰকুলাৰখন ফ্ৰন্টত থাকে আৰু বেক সাইডে কনডেন্সাৰ আৰু তাৰ বেক সাইডে থাকে ৰেডিয়েটৰ তো ওপৰত দেখিছে এইবিলাক গোটেই ধুলিবাৰীৰ মানে এইবিলাক পানীত চলিছে হয়তো কেতিয়াবা এইবিলাক লেয়াৰ বান্ধি গৈছে তো এইবিলাক সাফা কৰিব লাগিব এইফালে পাৰ্টস দেখুৱাই আছো অৰিজিনাল ফিউল ফিল্টাৰ যিগতিকে ফিউল ফিল্টাৰ কন্ডিশন বেয়া আছে দৰকাৰ হলে ৰিপ্লেস কৰিম এইফালে টাইমিং এডজাস্টাৰ আৰু লগতে টাইমিং গাইড আৰু এইফালে এইডাল হৈ গ'ল ফেন বেল প্ৰত্যেকটো আইটেমে ইয়াতে মাৰুতি সুজুকি অৰিজিনাল মানে জেনুইন আৰু এইফালে এডাল আছে এসি বেল লগতে এইফালে হৈ গ'ল গাস্কেট আঠা এইফালে হৈ গ'ল টাইমিং অইল সিল আৰু এইফালে হৈ গ'ল টাইমিং চেন অকল টাইমিং চেনে নহয় ইয়াতে দেখিছে আপাৰ স্পকেট আৰু টাইমিংৰ লোৱাৰ স্পকেট তো দুইটাৰ স্পকেট আমি ৰিপ্লেস কৰিম সিন আসলতে এনেকুৱা হল এই প্ৰবলেমটো যেটো প্ৰবলেম ইনটেক মেনিফুলত হৈ আছে তো এইটো কাৰণে কাস্টমাৰৰ লগত ডিসকাস কৰিলো আৰু কাস্টমাৰক এই বস্তুটো মাটি আনি প্লাই দেখুৱালো আৰু প্ৰবলেমটো এনেকুৱা হৈছে যে মোৰ তাতে এটা খুলি থোৱা বেলেগ এটা সুইফটৰ ইঞ্জিন আছিল তো তাত ইনটেক মেনিফুলটো আনি প্লাই দেখুৱাই দিছো যে এনেকুৱা ধৰণৰ একদম ক্লিয়াৰ থাকে আৰু আপোনাৰ টুত কন্ডিশনটো এনেকুৱা হৈ আছে যাৰ কাৰণে আমি কৰিব লাগিব এটো ৰিপ্লেস তো প্ৰবলেমখিনি চাই প্লাই সিধা গাড়ী ওনাৰক কৈ দিলে যে কৰি দিয়া ৰিপ্লেস তো এতিয়া কথা হল এইটো হৈ গ'ল সুইফটৰ আৰু এইটো হৈ গ'ল এস ক্ৰস তো এস ক্ৰস আৰু সুইফটৰ মাজত ডিফাৰেন্স আছে আৰু পাৰ্ট নম্বৰ একৰ্ডিং ইয়াতে মাল এভেইলেবল নাই যেটো কাৰণে কৰিব লগা হল আমাৰ অৰ্ডাৰ যাৰ কাৰণে কাস্টমাৰৰ লগত ডিসকাস কৰি প্লাই কৰিলো আমি অৰ্ডাৰ চলো যেতিয়ালৈকে নিউ ইনটেক মেনিফুল আমাৰ হাতত নাহে তেতিয়ালৈকে আমি সাফ সাফাইৰ গোটেই কাম কমপ্লিট কৰি অল ক্লিয়াৰ কৰি ৰাখিব পাৰিম নিউ ইনটেক মেনিফুল আহি পোৱাৰ পাছত বাকিবিলাক বস্তু ফিটিং কৰিব পৰা কয় দুই তিনটা এতিয়ালৈকে আমাৰ সাফা কৰা হৈ গ'ল বস্তু দেখিছে এইটো হৈ গ'ল টাইমিং প্লেট আৰু টাইমিং প্লেটটো ডিজেল পেট্ৰললৈ ৱাশ হৈ আহাৰ পাছত এতিয়া আকৌ এয়াৰ প্ৰেছাৰৰ সহায়ত দেখিছে নহয় যিমান বিলাক ডিজেল পেট্ৰল লাগি আছিল একদম হাতাই দিছো নিউ টাইপ কন্ডিশন হৈ গৈছে দেখিছে নে ওপৰৰ পৰা তললৈকে পুৰা একদম নিউ টাইপ হৈ গৈছে জবৰদস্ত ক্লিনিং আৰু বেহতাৰ কামৰ এক্সপেৰিয়েন্স মই নকওঁ কব এইবিলাক বস্তুৱে আগতে কেনেকুৱা এটা ৰূপত আছিল আৰু এতিয়া চাও ভাইলক ডিজেল ইঞ্জিনত যদি এনেকুৱা ধৰণৰ কাম কৰি গাড়ী ৰেডি কৰি দিয়া যায় নহয় গাড়ী দৌৰাৰ মজাটোৱে বহুত বেলেগ হৈ যায় ধৰক এনেকুৱা ধৰণৰ সাফ সাফাই কাম নহয় দিয়কচোন সেটিং আৰু ফিটিংৰ কথা থাকে বাকি এইফালে আৰু পাইপলাইনৰ মানে ক্লিনিংৰ প্ৰসেস চলি আছে ভাবিছো আফ্ৰিকান ভালভটো সাফা কৰোৰে নকৰো মানে নতুন ইনটেক মেনিফুলৰ লগত হয়তো এইটো ভাল পাহিবও পাৰে আৰু টেৰা মেৰা ভালভ দেখিছে
তো চিধা হ'লেও বেলেগ কথা নাছিলে চাফা কৰিবৰ কাৰণে ইজি তো ভাবিছোঁ চাফা কৰি ৰাখি দিওঁ যদি আহে দেখা যাব আৰু যদি নাহে তেতিয়াহ'লেতো আৰু উপায় নাই আৰু ভিতৰৰ কণ্ডিশ্যনটো দেখিছে এইটো যি গতিকে ৰিপ্লেচ হ'বই ভাবিলোঁ ভিতৰত হৈ থকা চিটুৱেশ্যনটো এবাৰ দেখুৱাই দিওঁ আৰু এইবিলাকে ইঞ্জিন এটা বৰবাদ কৰে দেই ইঞ্জিনে মানে কি হয় ভালপৰ ভিতৰত গৈ পেলাই এইবিলাক গোটেই অইল চিল কাটি পেলাই লাষ্টত ব্লেক স্মক কিবা কিবি হাবি যাবি বহুত সমস্যাৰ সৃষ্টি হৈ যায় বাকী বুষ্ট প্ৰেছাৰ চেঞ্চৰ তো এইটো ক্লিন কৰিব লাগিব যদি নতুন ইনটেক মেনিফলৰ লগত নাহে তো এইটোকে ক্লিন কৰি ৰাখি দিম ফিটিং কৰিব পাৰিম 1টা বজাত লাঞ্চ কৰি আহিয়ে আমি ক্লিনিঙৰ প্ৰচেছৰ হাত দিছিলোঁ আৰু এতিয়াৰ সময় যদি ক'ব যাওঁ সন্ধিয়া হ'বৰ হ'ল তো কাম চলি আছে এইটো হৈ গ'ল এক্সজষ্ট গেছ ৰিচাৰ্কুলেশ্যন যিটো ইজিআৰ বুলি কওঁ তো কণ্ডিশ্যন দেখিছে ইজিআৰৰ পাইপলাইনবিলাক অলৰেডি ইয়াতে মানে ডেমেজ আৰু ভিতৰৰ কণ্ডিশ্যনটো গমেই পাইছে একদম কাৰ্বন ডিপজিট হৈ ভাল্ভটো ইয়াতে জাম হৈ গৈছে ৰানিঙত পিকআপ ড্ৰপ আৰু লগতে ব্লেক স্মকৰ কিন্তু আন এটা সমস্যা এইটো ইজিআৰ চিষ্টেম অকল এছক্ৰছ বুলি কথা নহয় দেই যিকোনো ডিজেল ইঞ্জিনত সেয়েহে ক্লিনিং বহুতেই ইম্পৰ্টেণ্ট অকমান সময় পিছতে আন্ধাৰ হ'ব মানে সন্ধিয়া হ'ব হৈছে গতিকে চকুৰে কম দেখিম পিছত ক্লিনিং প্ৰচেছ বেয়া হৈ যাব সেইকে আগতে কি কৰিছোঁ ইণ্টাৰকুলাৰ কেমিকেলৰ সৈতে অকমান ৱাটাৰ স্প্ৰে কৰিছোঁ ভিতৰত থকা লেতেৰাবিলাক গুচাই পেলাই ড্ৰাই ক্লিনিং কৰি ফিটিং কৰিব পৰাকৈ চটু এইফালে এই ৰিজাৰ্ভাৰ টেংক কুলেন ৰিজাৰ্ভাৰ টেংক লৈ যা আৰু ইয়াতে কেমিকেল সোমাই একদম ভাল মাষ্ট একদম ক্লিনিং কৰি লৈ টেপিট কভাৰৰ ওপৰৰ পৰা স্লেণ্ডাৰ ব্লকৰ চেম্বাৰৰ ওচৰলৈকে কমপ্লিট একদম ক্লিনিঙৰ প্ৰচেছ চলাই আছোঁ আৰু কিহেৰে চলাই আছোঁ জানে দেখিছে হাতত একপাত ব্ৰাছ আৰু লগতে বটলত থকা ডিজেল লগতে তাত অকমান পেট্ৰল মিক্স এইখিনি বস্তুৰ এটা ইঞ্জিন জিলিকাই উঠাব পাৰে কিন্তু তাৰ কাৰণে ধৈৰ্য আৰু সহ্য দুইটা বস্তুৰ বহুত দৰকাৰ হ'ব দেই যিটো সকলোৰে কাৰণে সহজ নহয় আমাৰ কাৰণে নাথিং টু ইম্পচিবল এভৰিথিং ইজ পচিবল বেলেগ দি দিলো বে এইটো কি মাল আহিছে আচ্ছা ইনটেক মেনিফল দাম কিমান আছে চাইছে 5825 টকা আচ্ছা ঠিক আছে এইটো ইনটেক মেনিফল আহিছে চলো ঠিক আছে আনবক্সিং কৰি দেখা যাওক কাৰণ আজিকালি নতুন বস্তুৰ ভিতৰতো কিছুমান মাল মানে ক্ৰেক আহে যদিও মাৰুতি সুজুকি জেনুইন কিন্তু বিশ্বাস কৰিব নোৱাৰি চাব লাগিব এবাৰ ইয়াতে দেখিছে সিল একদম পুৰা 0 to 0 আৰু ইফালে বুষ্ট প্ৰেছাৰ চেঞ্চৰ ওপৰত লাগি আহিছে যিয়ে নহওক পুৰণাটোৰ কণ্ডিশ্যন দেখিছে ইয়াতে যিবিলাক সিল আছে মানে মই ওপৰত থকা গাস্কেট পেকিং বিলাকৰ কথা কৈছো ইয়াতে দেখিছে একদম 0 to 0 পাৰফেক্ট নিজৰ লোকেশ্যনত বহি আছে বাকি নতুন বস্তু চাফা কৰা পুৰণি আইটেম বিলাকৰ লগতে ৰাখি দিছো ধৰিব পাৰিছে নে কোনটো নতুন কোনটো পুৰণি একদম পুৰা নিট এণ্ড ক্লিন 0 to 0 ক্লিন হৈ গৈছে দেখিছে যদি ভালদৰে চকু ফুৰাই প্ৰত্যেকটো বস্তু এনেকুৱা লাগিব যেন নতুন মাৰুতি সুজুকি নিউ ব্ৰেণ্ড জেনুইন টাইমিং কিট পুৰা কিটত থকা গোটেইবিলাক বস্তু স্পকেটৰ পৰা গাইডৰ পৰা আদি কৰি যিমানবিলাক বস্তু ইয়াতে দেখুৱাইছো গোটেইবিলাক মাৰুতি সুজুকি অৰিজিনেল মাল এনেকুৱা নহয় যে কোনোবাটো লোকেল ইয়াতে ইউজ কৰি আছো গোটেই অৰিজিনেল দেখিছে এটো পুরা কিট এতিয়া ইনস্টল কৰিম ইঞ্জিনত এক্সজষ্ট গ্যাস রিসার্কুলেশন মানে ইজিআর সিস্টেম একদম পুরা পারফেক্ট ক্লিনিং কৰিছো দেখিছে ভিতৰ থকা গোটেই কাৰ্বন উলাই দিছো ইয়াতে কোঠাৰে নহয় কামেৰে কৰি দেখুৱাইছো দেখিছে সাফ সাফাই ক্ষেত্ৰত কেনেকুৱা গুৰুত্ব দিছে আৰু ভালভটো দেখিছে একদম 0 to 0 পুৰা ফ্ৰী বহুতবাৰ প্ৰবলেম পাও P040 তোৰ এটা ফল কোড শ হয় এই ভালভটো যেতিয়া জাম থাকে তেতিয়া আৰু ফল কোড জেনাৰেট হৈ কৰপৰা জানে এই এক্সাইটাৰ মটৰটোৰ পৰা সেইকাৰণে ক্লিনিং বহুত ইম্পৰ্টেন্ট হয় ভাই চলো ইফালে পুৰা ইজিআর সিস্টেম এসেম্বল কৰা হৈ গৈছে এটা ইঞ্জিনত ফিটিং কৰিব লাগে এইখিনি বস্তু গাড়ীখনত টাইম টু টাইম ক্লিন কৰিব লাগে আৰু যেটো হিচাপত কাম হৈছে ভাই গাড়ীৰ পিকআপ বহুত এটা বেলেগ লেভেল হ'ব চলো ৰাতিৰ সময় বহুত বেছি ভিডিও দীঘল নকৰো আৰু এয়া চাওক প্ৰপাৰ ফিটিং মানে কমপ্লিট ফিটিং আমি ক্লিয়াৰ কৰি দিছো এইখন গাড়ীৰ বেটাৰি গোটেই লগাই দি আছে টাইম মই দেখুৱাম এতিয়া ৰাতি সময় কিমান বাজিছে তাৰে আগত আপোনালোকে ফিটিংৰ প্ৰসেসটো বা ক্লিনিংৰ প্ৰসেসটো এবাৰ চাওক ইয়াতে বহুতখিনি বস্তু ৰিপ্লেস কৰিব লগা আছিল যেনেকুৱা টাইমিং চেইন হৈ গল আৰু ভিতৰত কিছুমান মানে ৰাবাৰ পাইপ মানে যিবিলাক হস পাইপ আছে হস পাইপো কেইডালমান গাড়ীখনত ৰিপ্লেস হৈছে বাকি টাইমিংৰ সাইডৰ গোটেই কাম ক্লিয়াৰ ইনটেক মেনিফল ইফালে গোটেই লগাই দিয়া হৈছে ইজিআৰ সিস্টেম ওকে হৈ গৈছে লগতে ইনটেক মেনিফলৰ পৰা খোলা পাইপলাইন বিলাক যিবিলাক সাফা কৰিছো কমপ্লিট এয়া সব ফিটিং হৈ গৈছে গোটেই কামখিনি ভিতৰত এইটো এটা ফিউল ফিল্টাৰ বাকি থাকি গল কালি দিনত কৰিম আৰু ফিউল ফিল্টাৰ যিগটিকে আছে টেনশন নাই যদি চেঞ্জ কৰিব লগা হয় কৰিম আৰু বাকি ইফালে দুডাল বেল ৰিপ্লেস কৰিলো এডাল বেল মিলা নাছিলে এডাল মিলা নাছিলে যিয়ে নহওক ষ্টক আছিলে আমাৰ লগত লগাই দিলো গোটেই দিন কাম কৰি আৰু ৰাতি ইমান দেৰিলৈকে কাম কৰি পেলাই আজি ভাগৰি গৈছে হে ফিউল ফিল্টাৰ মানে আজি এৰি দিলো আজি নকৰো আৰু কালি কৰিম ৰাতিপুৱা আহি পেলাই টাইম এবাৰ দেখুৱাইছো চাব নেকি তো ইয়াতে চাওক আৰে ভাই খুলজা এই দেখিছে 2:09 ভাই কোনে ইমান ৰাতিলৈকে কাম কৰে কিন্তু মই কৰো 2:09 হৈ গৈছে আৰু কমপ্লিট ফিটিং ক্লিয়াৰ কৰি দিছো ধৰক ৰাতি পুৱাব কাৰণে বহুত বেছি সময় নাই অইল চেম্বাৰখন এতিয়াতে ফিটিং কৰি ৰাখিছো ৰাতিপুৱালৈকে আৰামছে আঠা শুকাই থাকিব লগতে ইফালে এসি বেল্ট আৰু ফেন বেল্ট দুইফালে দুইডাল বেল্ট দেখিছে ইয়াতে লগাই ৰাখিছো 6.5 hours আৰু আজি ৰাতিপুৱা আহিয়ে ফাৰ্স্ট টাইম আমি হাত দিছো প্ৰথমটো কম ফিউল ফিল্টাৰৰ ওপৰত যোৱাকালি ৰাতি কাম কৰি পেলাই বহুত দেৰি হৈ গল আৰু দেখিছে 2টা বজালৈকে কাম কৰিছিলো আৰু আজি ৰাতিপুৱা আহিয়ে ফিউল ফিল্টাৰটো খুলিছো ভিতৰৰ কণ্ডিশ্যনটো এবাৰ চাও লগতে আপোনালোকক দেখুৱাও ফিল্টাৰটো পুলাৰ দি যেতিয়া লুজ কৰিছিলো আৰু এইটো পুলাৰ নোহোৱাকে খোলাটো অকমান অসম্ভৱ হয় তো খোলোতে ঠিকে পাইছিলো যাম আৰু ভিতৰৰ কণ্ডিশ্যন দেখিছেনে এনেকুৱা অৱস্থা হ'ব পাৰে জানো ইমানে বেয়া অৱস্থালৈকে গৈছে মানে ফিল্টাৰৰ কণ্ডিশ্যন বহুত দিনলৈকে হয়তো এই ফিল্টাৰ ৰিপ্লেসে হয় নাই ফিল্টাৰৰ ভিতৰৰ পৰা ওলোৱা তেলবিলাক দেখিছে এয়া চাওক
পুৰা একদম কোলা কোলা তেল ফিউল হাই প্ৰেছাৰ পাম্প লগতে ফিউল ইনজেক্টৰ এই ফিল্টাৰটোৰ কাৰণে ডেমেজ হয় চলো এইটো ফিল্টাৰ ৰিপ্লেচ কৰিব লাগিব আৰু এয়া চাওক মাৰুতি সুজুকি অৰিজিনেল ফিউল ফিল্টাৰ আৰু কেনেকুৱা বগা দেখিছে আৰু একমাত্ৰ এই অৰিংটোৰ কাৰণে ফিউল লিক কৰি আছিলে নতুন ফিল্টাৰৰ লগত অৰিং আহি গৈছে আৰু এইটো ফিল্টাৰ এটা ইনষ্টল কৰিম কিন্তু তাৰ আগতে এইখিনি বস্তু ক্লিন কৰিব লাগিব এইফালে গাড়ীখনত এয়াৰ ফিল্টাৰ আৰু লগতে ফিউল ফিল্টাৰ সাফ সাফাইৰ সৈতে প্ৰপাৰলি ইনষ্টল কৰি দিলো আৰু বাকি যিমানখিনি চেক কৰিব লগা বস্তু আছে গোটেই কৰি ললো আৰু এতিয়া আমাৰ শেষত বাকি থাকি গ'ল লুব্ৰিকেণ্ট আইটেম ফিলিং তো প্ৰথমতে ইঞ্জিন অইল কুলেণ্ট এইবিলাক ফিলিং কৰিম কথাতে কয় হয় নাৰিকলৰ তেল ফুল হৈ গেল আৰু এইটো কি হৈছে জানে 0W20 ইঞ্জিন অইল দি পঠাইছে কিন্তু ডিজেল ইঞ্জিনৰ কাৰণে পাৰফেক্ট নহয় F9000 0W20 BS6 পেট্ৰল ইঞ্জিনৰ কাৰণে বহুত বেষ্ট হয় বাকি এইটো ৰিপ্লেচ কৰালৈকে আমি কুলেণ্ট ফিলিং কৰি লওঁ কাৰণ ভুলতে এইটো বেলেগ অইল আহি গৈছিল পুৰণি কুলেণ্টখিনি অলপ ৱেষ্ট নকৰাকৈ ভালদৰে চেকি এতিয়া ফিলিং কৰি আছো ফ্ৰণ্টত কৰিব লগা কাম গোটেইখিনি কাম অলমোষ্ট আমাৰ কমপ্লিট হৈ গৈছে হেহে বাম্পাৰখন লগাই দিব দিলো কুলেণ্ট আমাৰ ফুল ফিলিং হৈ গৈছে লগতে ইফালে আমাৰ ইঞ্জিন অইল আহি গ'ল এইখিনি কৰি মই সিধা ওলাই আহিলো ৰোড টেষ্ট ড্ৰাইভত গাড়ীখনৰ পিকআপ আৰু ব্ৰেক লগতে ব্লেক স্মোকৰ যিটো সমস্যা আছে চেক কৰিবৰ কাৰণে ড্ৰাইভিঙৰ সময়ত ড্ৰাইভিং আনকমফৰ্টেবল কৰি ফেলা কিছুমান এক্সট্ৰা বস্তুৱে যেনে ধৰক ইনষ্ট্ৰুমেণ্ট ক্লাছৰ ভিতৰত দেখিছে এটা ৱাৰ্নিং এলাৰ্ট আহি আছে গাড়ীখন কাম কৰিব দিব আহাৰ দিনাই আমাক গাড়ীৰ মালিকে এই বস্তুটো কৈছিলে যে ৱাৰ্নিং লাইট এটা জ্বলি থাকে চাই দিবাচোন কি প্ৰব্লেম আছে দেখিছে নহয় সাৰ্ভিস ষ্টাৰ্ট সিস্টেম বুলি পেলাই ইয়াতে দেখুৱাই আছে শো কৰি আছে চাব লগা গাড়ীখনত এইটো এটা প্ৰব্লেম গাড়ীখনত বাকি আছে ফাইলৰ গাড়ী 80-100 স্পীডত মই গাড়ী চলাইছো আৰু একো অসুবিধা নাই পিছফালে দেখুৱালো ব্লেক স্মোকৰ কোনো ধৰণৰ এনেকুৱা ইস্যু নাই আৰু গাড়ী এতিয়া বৰ্তমান 60-80 এনেকুৱা মান স্পীডত মানে ভালে চলিলে আৰু গাড়ী মালিকে ডেলিভাৰী লোৱা টাইমত যেতিয়া আহিব তেতিয়া আৰু অলপ চলাম কিন্তু তাৰ আগতে গাড়ীখন লেতেৰা হৈছে ৱাছিং ক্লিয়াৰ কৰি লওঁ বাকি গাড়ীখনত কৰা কামবিলাক কাষ্টমাৰে কেনেকুৱা পালে সেইটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ইঞ্জিন বেৰ জায়গাটো একদম মাস্ট ভাল লগাকৈ ক্লিন কৰি দিবা আৰু গাড়ীখনত ওলোৱা যিমানখিনি প্ৰব্লেম আছে ভাই ভালকে কাম কৰি দিবা তো সেইটো উদ্দেশ্য লৈ পেলাই কাষ্টমাৰে কৰা ৰিকুৱেষ্ট ৱাছিং শেষ হোৱাৰ পিছত গাড়ীখনত ওলোৱা কামৰ সম্পূৰ্ণ প্ৰচেছটো শেষ কৰিব গৈ আছো ইয়াৰ পৰা এক সেকেন্ড ৰব কাম এতিয়া হৈ এখন সৰু এটা কাম বাকি আছে যেটো কাস্টমাৰে কৰিব কাৰণে একদম হাম্বল ৰিকুৱেষ্ট কৰিছিল আৰু হেইটো হৈ গল গাড়ীখনৰ যেটো ৱাৰ্নিং এলাৰ্ট দি থাকে স্মাৰ্ট ইগনিশন কি লগৰ ৰিলেটেড তো এটা চেক কৰিম ইউজুৱেলি চাবিটো ইয়াতে থোৱা যায় আৰু ইয়াৰ পৰা কমিউনিকেশ্যন ডিটেক্ট হয় আৰু এতিয়া ইগনিশন অন কৰিছো আৰু বাৰে বাৰে কৈ আছে ইগনিশন সুইচ পজিশন তো বাৰে বাৰে এইটোৱে কৈ থাকে ইয়াতে কিন্তু দবাই আছো সুইচ টিপি আছো তথাপি কিন্তু ইয়াতে ইগনিশন সুইচ পজিশন মাৰি থাকে হঠাৎ যদি আপোনাৰ গাড়ীখনত কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰব্লেম আহে তো হাতত চাবিটো ল'ব আৰু লৈ প্লাই ষ্টাৰ্টাৰ যেটো সুইচ আছে সুইচৰ ওচৰত প্ৰেছ কৰি চাব যদি নহয় এনেকে বাটনটোত এনেকে হেচি প্লে ধৰিব চাবিডালে দি বহুত জৰে নহয় দেই লাহেকে মই যেনেকুৱাকে ধৰিছো দেখিছে না এতিয়া ইগনিশন অন হৈছে আৰু ইয়াতে দেখিছে চাবি লগাই ৰাখিছো মেক্সিমাম কেসেছত ৰিমোটত থকা বেটাৰি যদি ডেড হৈ যায় তেতিয়া এই প্ৰবলেমটো হয় আৰু কিন্তু এই গাড়ীখনৰ এই ৰিমোটটোত বেটাৰি ডাউন তেনেকুৱা ধৰণৰ ইস্যু নাই নতুন বেটাৰি লগাৰ পিছত এই প্ৰবলেমটো সলভ হোৱা নাই যাৰ কাৰণে শেষত মই চাওক এয়া ডায়াগনষ্টিক টুল লগাইছো চেক কৰিবৰ কাৰণে আৰু শেষত গৈ পেলাই গম পালো এই ৰিমোটৰ বেটাৰিৰ প্ৰবলেম নহয় বা ৰিমোটৰ প্ৰবলেম নহয় ইয়াতে প্ৰবলেম আছে ষ্টাৰ্টাৰ সুইচটোৰ আৰু এই প্ৰবলেমটো ফিক্স কৰিবৰ কাৰণে কাস্টমাৰৰ লগত ডিসকাস কৰিম যদি কাস্টমাৰে পাৰমিশন দিয়ে তেতিয়াহলে সুইচ অৰ্ডাৰ কৰি পেলাই এই গাড়ীখনত আমি ফিটিং কৰি দিম এতিয়া চাওক ফল কোড ক্লিয়াৰ কৰিছিলো আৰু চাব ওৱান টাচতে এই গাড়ী ষ্টাৰ্ট আগো এগেইন মই এবাৰ বন্ধ কৰিছো চাব বন্ধ কৰিলো আকৌ ইগনিশন অন কৰিছো আকৌ চাওক লগে লগে ষ্টাৰ্ট হৈ আছে এতিয়া টেনচন নাই কিন্তু অকমান সময় পিছত আৰু প্ৰবলেম দিব ও হা ৱাছিং হৈ আহাৰ পিছত ইঞ্জিন বেৰ এৰিয়া দেখুৱাই নাছিলো পাহৰি গৈছিলো এয়া চাওক একদম নিউ টাইপ কন্ডিশন দেখিছে পুৰা জিলিকি আছে গাড়ীখন কাম কৰাৰ আগতে কন্ডিশনটো দেখিছিলে আৰু এতিয়াৰ কন্ডিশনটো এবাৰ চাওক এইখিনি কাম ক্লিয়াৰ হৈ গৈছে যিমানখিনি কাম গাড়ীখনত আছিলে দৰকাৰী কাম গোটেইখিনি কৰিছো তাৰে ভিতৰত মেইন আছিলে ব্লেক স্মোক আৰু লগতে সেকেন্ডটো কাম আছিলে গাড়ীখনত কৰিব লগা টাইমিং তো দুইটা কামে কমপ্লিট হৈ গৈছে পুৰা কেনেকুৱা লাগিছে গাড়ীখন গাড়ীখনটো ভালে লাগছে আচ্ছা এইফালে খুৰা আছে আৰু খুৰাৰ ল'ৰা আছে ডাঙৰ ল'ৰা আছে ডাঙৰ ল'ৰা আহিব গাড়ীখন টেষ্ট ড্ৰাইভ আপুনিতো চাগে গাড়ী নচলাই নাই নাই মই নচলাও এটা ডাঙৰ ল'ৰা আছে ডাঙৰ ল'ৰাৰ লগত আহি পেলাই গাড়ীখন অন টেষ্ট ড্ৰাইভ লওক ভাল লাগছে এতিয়া ঠিকে আছে বজা তিনবেৰ এৰিয়াটো দাদাই মানে কৈছিলে যে অলপ ভাল লগা কৰি দিব লাগে কাৰণ ভিডিও বিলাকত দেখা পাই থাকে হয়নে ভিডিও বিলাকত দেখা পাই থাকে যে বেলেগ গাড়ী বিলাকত মানে সাফা কৰো গাড়ীখনত ইমান বিলাক কাম কৰিছো আমি দৌৰাদৌৰিত পাহৰি গৈছো যে এই গাড়ীখনত উইনচিল ওয়াছাৰ টপ আপ কৰিব আছিল টপ আপ মানে ওয়াইপাৰ টেংকৰ ভিতৰত পানী একেবাৰে নাই ড্ৰাই হৈ গৈছে তো কি কৰিছো এক পেকেট উইনচিল ওয়াছাৰ লগতে কেই বটল মান ডিস্টিল ওয়াটাৰ যিমানখিনি খুমাই মানে তো ফুল ফিলিং কৰি দিম বহুতে 2-3 পেকেট একেলগে ঢালি দিয়ে আসলতে তেনেকুৱা কৰিব নালাগে যদি খালি হৈ যায় এক পেকেট ঢালি দিলে হৈ যায় নহলে আকৌ পিছত বেছিকে ঢালি দিলে মটৰটো প্ৰবলেম হৈ যায় নজল বিলাক জাম হৈ যায় তো ইয়াতে কমপ্লিট এক বটল ডিস্টিল ওয়াটাৰ খুমাই গল লগতে এটা পেকেট শ্যাম্পু আৰু এইফালে গাড়ী ওনার মানে খুৰাৰ ডাঙৰ ল'ৰা আহিছে গাড়ীখন ৰোড টেষ্ট ড্ৰাইভ ল'বৰ কাৰণে তো চলো ৰোড টেষ্ট ড্ৰাইভত যাও আৰু ইফালে ৰোড টেষ্ট ড্ৰাইভত আমাৰ বৰ্ডেক আহে পুৰা একদম 3 নম্বৰ গিয়াৰত এক্সেলেটাৰ দবাই পেলাই চাইছেনে 3000 আৰপিএমৰ ওচৰলৈকে দি দিছিলে আৰু চাবতো লাগিবই ধৰকচোন ইমান টকা খৰচ কৰি পেলাই গাড়ী এখন বনাইছে তো চাইছে আৰু যদি কলা ধোৱা মাৰা বেমাৰটোৱে শেষ নহয় তেতিয়াহ'লে আকৌ কি কাম কৰিলো গাড়ীখনত যিমানখিনি কাম কৰিছিলো ভাই এটা ভাল ৰেসপন্স পাইছো আৰু
যি গতিকে ৰোড টেষ্ট ড্ৰাইভত কোনো ধৰণৰ অসুবিধা নাই মই নিজেও যেতিয়া ৰোড টেষ্ট ড্ৰাইভ লৈছো গাড়ীখন কামখিনি কৰি উঠি পেলাই তো একো ইছ্যু পোৱা নাছিলো আৰু বাকী কেনেকুৱা পালে গাড়ীখন এতিয়া চলাই এতিয়া আগতে বহুত ভাল আছে ভাল হৈছে ফ্ৰী হৈছে নে বাকী ব্লেক স্মোকটো কিমান কমা নিচিনা লাগে বহুতে কমিলে এতিয়াতো নাই বুলি ক'ব পাৰিম এতিয়া হয় আগতে মানে পিক আপ দিলে কি ব্লেক স্মোক কৰিছিলে বহুত ব্লেক স্মোক কৰে আৰু পিক আপৰ ক্ষেত্ৰত লেগ আছিলে গাড়ীখন লেগ আছিলে হয় এতিয়া ঠিকে আছে ঠিক আছে ন স্মুথ হৈছে না আগতকৈ বহুতখিনি ডাঙৰ বৰ্তাকাৰ লগত আমাৰ গাড়ীৰ ৰোড টেষ্ট ড্ৰাইভ কমপ্লিট হৈ গ'ল আৰু মজা জুবিনদাৰ গান শুনি শুনি আহি পালোঁ গেৰেজলৈকে এতিয়া ওলাম সৰু বৰ্তাকাৰ লগত সৰু বৰ্তাকা নহয় সৰুদাৰ লগত কাৰণ এইখন গাড়ী সৰু বৰ্তাকা মানে সৰু দাইহে বেছিকৈ চলায় আৰু সৰু দাই গাড়ীখনত এতিয়া টেষ্ট ড্ৰাইভ লৈ আছে চাওঁ এবাৰ গাড়ীখন কেনেকুৱা পাইছে চলাই পেলাই মোৰ ফালৰ পৰা কামৰ ক্ষেত্ৰত এই গাড়ীখনৰ ৰিটাৰ্ণ কমপ্লেইনৰ একেবাৰে চান্স নাই বাকী আপুনি গাড়ীখন চলাই পেলাই কেনেকুৱা পালে গাড়ীখন এতিয়া আগতকে বহুত স্মুথ হৈছে এতিয়া পিক আপটো ভাল পাইছো এতিয়া আগতে তাৰমানে একদমে পিক আপটো নাছিল বুলি ক'ব পাৰে আগতকে বহুত স্মুথ হৈছে বহুত মানে বহুতে আৰু আগতে একদম মানে গাধা টাইপ আছিল আৰু অ'কে বাকী আমাৰ ভিউৱাৰ্ছক আপুনি কি ক'ব খুজিব কি ক'ম আহক আপোনালোকে গাড়ীখন যি গতিকে হৈ গৈছে আৰু লৈ যাব এতিয়া গতিকে এয়া চাওক মিঠাই লৈ আহিছে খুৰীহঁতে মানে মৰমত আমাক মিঠাই খোৱাৰ কাৰণে মানে লৈ আহিছিলে মিঠাই চতু মিঠাই হ'ব হৈ যাব দাদা ইফালে লওক মিঠাই লওক একো নহয়